গুৰু প্ৰণাম তেখেতে কৰা নাই, গুৰু বঞ্চনা কৰিছে। কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰু বন্দনা বুলি কৈছিলে, গুৰু বঞ্চনা কৰিছে। 12 বছৰ যিসকল শিক্ষকে কাম কৰি আছে, যিসকল শিক্ষকে 40,000 45,000 টকা দৰমহা পায়, সেই শিক্ষকসকলক কালি নিয়মীয়াকৰণৰ নামত তেওঁলোকৰ দৰমহা 20,000 25,000 কমাই দিয়া হ'ল। শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে যে 25,000 শিক্ষকক গুৰু বঞ্চনা কৰিছে, গুৰুক যে বঞ্চিত কৰিছে প্ৰাপ্যৰ পৰা, সেইটো কালি সকলোৱে গম পাইছে। শিক্ষকসকলক মই বাটত লগ পাইছোঁ। মুখ্যমন্ত্ৰী সভা শেষ হোৱাৰ পিছত মই খানাপাৰাত ৰৈ শিক্ষকসকলৰ সৈতে কথা পাতিছোঁ। হয়তো মুখ্যমন্ত্ৰীকো ডাটা নাই, 25% শিক্ষকে তেওঁৰ ৰেগুলাৰেশ্যনৰ এই ব্যৱস্থাটোত কালি আওতাটোত সোমোৱা নাই। 25% শিক্ষকে কালি নিয়মীয়াকৰণৰ আওতালৈ কিয় নাহিলে? যিসকল আহিছে উপায় নাই, তেওঁলোক শংকিত যে যদি ৰেগুলাৰ নহয়, কালিলৈ যদি হিমন্ত বিশ্ব শৰ্মাই চাকৰিটো খাই দিয়ে। কিন্তু চাকৰি নাখাই পেলাই কি বঞ্চনা কৰিলে? আপুনি দৰমহা পাই আছিলে 40,000 45,000, এতিয়া যিদিনাখনৰ পৰা ৰেগুলাৰ হ'ব আপুনি দৰমহা পাব 20,000 বা 25,000। কিমান ডাঙৰ প্ৰতাৰণা আৰু বঞ্চনা কৰিব পাৰে শিক্ষকক? এই কথাবিলাক এতিয়া আমি ঘৰে ঘৰে গৈ আলোচনা কৰিম আৰু আমি সকলো শিক্ষকক OPSৰ ব্যৱস্থা কৰিম। আমি সকলো শিক্ষকক সমন্বয় জনোৱা কাৰ্যসূচী লৈছোঁ। যদি ক'ৰবাত 2-এজন থাকিও যায়, আমি পৰৱৰ্তী সময়ত তেওঁলোকক লগ পাবলৈ চেষ্টা কৰিম। আৰু আমাৰ লক্ষ্য উদ্দেশ্যত মুখ্যমন্ত্ৰীয়ে, বিজেপি সভাপতিয়ে যিমানেই সমালোচনা নকৰক, যি ৰাজনীতিয়ে অসমৰ শিক্ষা ব্যৱস্থাত সংস্কাৰ আনিব, যি ৰাজনীতিয়ে শিক্ষকসকলৰ মুখত হাঁহি বিৰিঙাব, সেই ৰাজনীতি আমি মুখ্যমন্ত্ৰীৰ সকলো হেঙাৰ অতিক্ৰম কৰি আমি কৰি যাম।